নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনা লৈ মই ঝাৰনা প্ৰত্যেক দিনাখনৰ দৰে আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ শিৱসাগৰৰ পৰা মধুস্মিতা গগৈয়ে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপোনালোকে নতুনকৈ মোক চাই আছে যদি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব আৰু ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব এতিয়া আগবাঢ়িছোঁ মধুস্মিতাৰ লগতনো কি ঘটিলে এই আছিলে 1996 চনৰ কথা 1996ৰ কথা তেতিয়া মধুস্মিতাই ক্লাছ 3 পঢ়ি আছিলে তেওঁলোকৰ যেহেতু শিৱসাগৰৰ ONGC কলনীত দেউতাকে ONGCত কাম কৰে কাৰণে ONGC কলনীত তেওঁলোক থাকে আৰু নিতাই পুখুৰীত তেওঁলোকৰ ককা আইতাকৰ ঘৰ প্ৰত্যেক বহাগ বিহুত তেওঁলোক ঘৰলৈ যায় আৰু সেই দিনকেইটা মধুস্মিতাই হেনো পাহৰিব নোৱাৰে কাৰণ তেওঁলোকৰ বৰ্তাক বৰমাক খুৰাক খুৰীয়েক সকলো নিতাই পুখুৰীৰ ঘৰতেই থাকে ঘৰটো বিৰাটেই ডাঙৰ এটা আছাম টাইপৰ ঘৰ বিৰাট ডাঙৰ ডাঙৰ ৰুমবোৰ সিলিংবোৰ একদম ওখ ওখ আৰু তেওঁলোক যেতিয়া যায় গোটেই কাজিনছবোৰ মিলি বিৰাটেই বেছি ফূৰ্তি কৰে বহাগৰ প্ৰথম দিনাখন তেওঁলোকৰ ওচৰতে থকা প্ৰায় 500 মিটাৰমান দূৰত থকা সমাজৰ যিখন নামঘৰ আছে সেই নামঘৰত বৰ ডাঙৰকৈ নাম হয় মানে বছৰটোৰ আৰম্ভণিৰ দিনাখন আৰু সেই দিনাখনো সেই নামৰ দিনে আছিলে বহাগৰ প্ৰথম দিন আছিলে আৰু মধুস্মিতাহঁত নিজৰ মাক আইতাক বৰ্তাক ককা সকলো মিলি নামঘৰলৈ গৈছে কিন্তু দেউতাক আৰু খুৰাক যোৱা নাই কাৰণ নাম লৈ প্ৰসাদ খাই মানে দুপৰীয়া 1 মান বাজে সেয়েহে দেউতাকহঁতে ভাবিলে যে অলপ দেৰিকৈ তেওঁলোক যাব আৰু নামঘৰত মধুস্মিতাই মাকৰ কাষতে বহি নাম শুনি আছে প্ৰসাদ দিবৰ সময়ত মাকে ক'লে যে দেউতা এতিয়াও অহা নাই যাচোন দেউতাকে খুৰাকে মাতি আহগৈ তই আৰু সেই কথা শুনাৰ লগে লগে মধুস্মিতা একদম ৰৈয়ে থকা নাই আৰু সিধাই দৌৰিছে ঘৰলৈ গৈ পাই দেখিছে সন্মুখৰ বাৰীত খুৰাকে দুজন আৰু মানুহৰ লগত কাম কৰি আছে কিন্তু মাকে দেউতাককহে মাতিব পঠিয়াইছিল গতিকে খুৰাকক মাতা নাই সিধা দেউতাকক দেউতা বুলি মাতি ঘৰৰ ভিতৰলৈ সোমাই গৈছে মধুস্মিতা সোমাই মানে দেউতাককো পিছফালৰ দৰজা দি ওলাই ইতিমধ্যে নামঘৰলৈ গুচি গ'ল মধুস্মিতাই প্ৰথমে নিজৰ মাক দেউতাকৰ নাম লৈ মাতিছে গোটেই ঘৰত আৰু ঘৰত কোনো নাছিলে কাৰণে তাই নিজৰ মাতটোকে আকৌ শুনিছে ইকো হৈ গৈছে ইতিমধ্যে কৈছোঁ তেওঁলোকৰ ঘৰটো বিৰাট ডাঙৰ ৰুমবোৰ বিৰাট ডাঙৰ আৰু মাতি মধুস্মিতা পিছফাললৈ গৈ পাইছে পিছফাললৈ তেওঁলোকৰ বাৰীখন পাৰ হৈ এটা জান বৈ গৈছে সৰু এটা জান বৈ গৈছে আৰু সেই জানৰ ফালে আইতাকে কয় যে দুপৰীয়া ভাগত কেতিয়াও যাব নাপায় তেতিয়া প্ৰায় 1-1.5 মান বাজিছিলে মধুস্মিতাই কথাটো জানে তথাপিতো দেউতাকক যিহেতু বিচাৰি ফুৰিছে সেয়েহে জানৰ ওচৰলৈকে দেউতা বুলি মাতি গৈছে কিন্তু জানৰ ওচৰ পোৱাৰ লগে লগে মধুস্মিতা যেন এক মোহিনী বান মাৰিছে কোনোবাই একদম থৰ লাগি জানৰ ফালে চাই ৰৈ পৰিছে কাৰণ তেওঁ দেখিছে জানৰ ইটো পাৰে এজন বৰ ওখ-পাখ মানুহ দেখিবলৈ বিৰাটেই বেছি ধুনীয়া যেন একদম মানে শ্ৰীকৃষ্ণকহে তেওঁ দেখা পাইছে তেনেকুৱা এজন মানুহে বগা কুৰ্তা পাঞ্জাবী পিন্ধিছে তলত একদম শুভ্ৰ বগা ধুতি মূৰত এটা পাগুৰি আৰু আচৰিত ধৰণে তেওঁ সত্ৰীয়া নৃত্য কৰি আছে আৰু নৃত্য কৰি মধুস্মিতালৈ এটা বৰ মোহিনী হাঁহি মাৰি চাই আছে আৰু মধুস্মিতাও মানে একদম মোহিত হৈ কেৱল তেওঁলৈকে চাই আছে কিমান দেৰি চালে তেওঁ নিজেও গম নাপায় কিন্তু তেওঁলোকৰ গোহালিত থকা গৰুহালে যেতিয়া হেম্বেলিয়াইছে তেতিয়া তেওঁ হুচ আকৌ ঘূৰি আহিছে আৰু আচৰিত ধৰণে মানুহজনো সেই একেই হেম্বেলিয়নিটো শুনাৰ পাছত নিমিষতে নাইকিয়া হৈ গৈছে তাৰ পিছত মধুস্মিতাৰ তাত ৰ'ব পৰা নাই বিৰাট বেছি এটা ভয় খালে আৰু দৌৰি গৈ নামঘৰ পালেগৈ মাকৰ ওচৰ পাই মাকক সাবতি ধৰিছে মাকে গম পাইছে কিবা এটাতো হৈছে কিন্তু কি হৈছে তাই কোৱা নাই আৰু নামঘৰত বহুত মানুহ থকাৰ কাৰণে মাকেও সোধা নাই কিন্তু ঘৰলৈ অহাৰ পিছত বাৰে সুধিছে আৰু সন্ধিয়া যেতিয়া চাহ খাবৰ সময়ত ককাক আইতাক বৰ্তাক বৰমাক খুৰাক খুৰীয়েক আৰু বাকি কাজিনছসকল আছে তেতিয়া সবেই সোধোতে তাই গোটেইখিনি কথা বিৱৰি কৈছে আৰু তাৰ পিছত আইতাকে তেতিয়া কৈছে যে এইটো একো বেয়া বস্তু নাছিলে হয়তো চাগে হাইলাখ ভগৱানে তোক দেখা দিলে বহাগৰ প্ৰথম দিনত বছৰৰ প্ৰথম দিনটো তোৰ আজি বিৰাটেই ভাল আৰু তই ভগৱানকেই দেখা পাইছিলি এই ঘটনাটো ঘটা আজি বহু বছৰ হ'ল কিন্তু সেই মানুহজনৰ মুখখন আজিও মধুস্মিতাৰ মানে মানস পটত একদম জল পটপট কৈ আছে সেই সুন্দৰ হাঁহিটো হেনো তেওঁ কেতিয়াও পাহৰিব নোৱাৰে বৰ আচৰিত এক ঘটনা আজি শুনিলোঁ সেয়েহে আপোনালোকৰ মাজত বিলাই দিলোঁ শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনাৰ যদি কিবা অভিজ্ঞতা আছে তেনেহ'লে তাক মোৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব পাৰে বাৰীখন দেখি নিশ্চয় গম পাইছে হয় মই হাওৰা ঘাটলৈ গৈ আছোঁ আৰু
হালনি বাৰীত ৰৈ আপোনালোকৰ কাৰণে এই অভিজ্ঞতাটো শ্বেয়াৰ কৰিছোঁ আৰু এক নতুন অভিজ্ঞতা লৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ ধন্যবাদ